নমস্কাৰ। আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। মই ৰক্তিমা বৰুৱা চেনেললৈ আপোনালোকক সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। সৰস্বতী গোসাঁনীৰ ওচৰত আমাৰ ডাবুৱে চাকি জ্বলাই, চাকিটো বাৰু মই জ্বলাই দিছোঁ, সি ধূপডাল জ্বলাই কেনেকৈ আশীৰ্বাদ লৈছে, প্ৰণাম কৰিছে দেখিছেনে? সভক্তিৰে আমাৰ যে ডাবুটো এতিয়া মানে সি সৰস্বতী পূজা স্কুল যাব, মাকে নিজৰ স্কুলত গৈছে কাৰণে ময়ে যাব লাগিব লগত। আৰু তাকতো অকলে এৰি দিব নোৱাৰি, সৰু ল'ৰা। আগতে এনেকৈ এৰি দিছিলে, আজিকালি নোৱাৰি আৰু ৰাস্তা ঘাটত ইমান গাড়ী মটৰ। তাৰ স্কুলৰ দুৱাৰ মুখত তাৰ দেউতাকে দেউতাককে মই বোলো ফটো এখন তুলোঁ। সেইটো ফটো বাজে সৰস্বতী পূজা এতিয়া মানুহ ল'ৰা ছোৱালীবিলাক কম, পিছতে আহি ভৰ্তি হৈ যাব। এয়া সৰস্বতী পূজাৰী দেৱে পূজা আৰম্ভ কৰিলে। আমি সভক্তিৰে অকণমান বোলো সেৱাটো আগতে লৈ লওঁ, পিছততো খুব কিতাপ ডাঙৰ সেইবোৰ সহ্য কৰিব নোৱাৰে, সেইকাৰণে পিন্ধা কৰাই মোৰ লগতে কৰিলোঁ। তাৰপিছতে কিছু পিছতে আৰু এয়া লগৰ লগতে এয়া বিবান, এইটো আমাৰ পিংকু ল'ৰাটো সিফালে আছে। ইফালে আহি পালে আমাৰ মনা আৰু টুকটুক। সিহঁত মানে এতিয়া আগতে আহিলে অশান্তি কৰিব দেখি মই বোলো শেষত আহিবি লৈ যোৱাৰ সময়ত। আৰু ভাত খাব নোৱাৰিম আজি, ৰূপকোঁৱৰ BEd কলেজ আৰু ক'ৰবাত নিমন্ত্ৰণ আছে। ভৱেশে কৈছে ভাত খাই যাওক, খাবৰ সময়ত মানে নিমন্ত্ৰণ আছে, এইবোৰতে যাম। গ্ৰুপটো অকলে এৰিব নোৱাৰি, লৈ যাওঁ। আৰু টুকটুকে আমনি কৰিলে ইফালে এইবোৰ লগৰ লগত লগবিলাকে দৌৰা দৌৰি কৰি আছে নেকি, তাৰপিছত দোকান এখন দি দিলে বহাই, সেইকাৰণে তাতে গৈ কি যে কিনিছে নহয় ল'ৰা ছোৱালী, সেইবোৰতো ঘৰত খাব লাগে নিদিওঁৱে, কিন্তু বাহিৰত আহিলে খালে কি কৰিব, উপায় নাই। আহি পালে আমাৰ বিজুলী, জ্যোতি আৰু পিংকি সভাপতি হৈছে আমাৰ গাঁৱৰ, আৰু লগত আহিছে বনিতা। সিহঁতে মানে কিবা এটা কাৰ্যসূচী লৈ আহিছে, শুনকচোন। এয়া গোটেইকেইজনীয়ে মোৰ মৰমৰ, এয়া সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছে সিহঁতে। আমিতো সহযোগ কৰিবই লাগিব নহয়নে? আমিতো সদায় নাথাকোঁ, এইবিলাকেই আমাৰ ভৱিষ্যতৰ প্ৰজন্ম হয়, এইবিলাকেই ভৱিষ্যতৰ সমাজখনক আগুৱাই লৈ যাব, সমাজখনক সমাজৰ ৰাইজৰ ওচৰত দাঙি ধৰিব। অঞ্জনাই বোলে আজি দিনটো মোৰ লগতে কটাব, বহুত মিটিং আছে, তাই নাযায় ক'তো, বহুত দিন বোলে মোক লগ পোৱা নাই, সেইকাৰণে আহি ভালেই হ'ল। এই পৰিৱেশত তাইও সদস্য হৈছে গাঁৱৰ, গতিকে তাই ভাল পালে সকলক লগ পাই। মই আকৌ ভবাই নাছিলোঁ এনেকৈ যে সিহঁতে একেলগতে আহিব। তাৰপিছত আমি ৰূপকোঁৱৰত গ'লোঁ। ৰূপকোঁৱৰ স্কুলতো মানে খুব ধুনীয়াকৈ সজাই পৰাই পূজা হৈ গ'ল ইতিমধ্যে, সেৱা সৎকাৰ কৰিলে আৰু প্ৰসাদ